হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে চাগে? স্বাগতম জনাইছোঁ মোৰ আন এটা ভ্লগৰ। আৰু আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে ভাবি আছে ইউটিউবত ভিডিঅ' বনাম বুলি। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক, সকলোখিনি গম পাই যাব ইউটিউবত ভিডিঅ' কেনেকৈ বনাম। ভিডিঅ' বনোৱাৰ কাৰণে প্ৰথমতে আপোনাক লাগিব এটা ফোন, সেইটো আপোনাৰ হাতত অলৰেডি আছে। তাৰপিছত লাগিব ফোনটোত কেমেৰা থাকিব লাগিব, সেইটো অলৰেডি আছে। আপোনালোকক লাগিব এটা জিমেইল একাউণ্ট, এইটো আপোনাৰ ফোনত অলৰেডি আছে। তাৰপিছত আপোনালোকে ইউটিউবটোত অপেন হৈ আছে। আপোনালোকে ইউটিউবত তলত 5টা অপশ্যন দেখিব। এটা ৰাইট চাইডে কৰ্নাৰ পিছত এটা মি বুলি অপশ্যন আছে, তাতে ক্লিক কৰক। ক্লিক কৰি পিনে আপোনালোকে আপোনাৰ ওপৰত নাম এটা দেখিব, আপোনাৰ নামত যাৰ নামত জিমেইল একাউণ্টটো খোলা আছে সেই নামটোত ক্লিক কৰি পিনে আপোনালোকে তলৰ পিনে চাব ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন আহিব। তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ চেনেলটো ক্ৰিয়েট হৈ যাব। আৰু আপোনালোকে তেনেকৈ যদি অসুবিধা পায় আপোনালোকে মোৰ ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰি চাওক। যদি কমেণ্টটো কৰা গৈছে তেনেহ'লে আপোনালোকে গম পাই যাব যে আপোনাৰ চেনেলটো অলৰেডি খোলাই আছে। আৰু যদি কমেণ্ট কৰা যোৱা নাই আপোনালোকে মই কোৱাৰ দৰে চেনেলটো যাই পিনে খুলি ল'ব। তাৰপিছত আপোনালোকে ভিডিঅ'বোৰ আপলোড কেনেকৈ কৰিব। আপলোড কৰিবৰ কাৰণে আপোনালোকে তলত 5টা অপশ্যন দেখিব, তাৰে মাজতটো প্লাছ বুলি এডাল অপশ্যন আছে, তাতে যাই পিনে ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ ভিডিঅ'টো চিলেক্ট কৰি পিনে আপলোড কৰি দিব। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়াহ'লে ৰাইট চাইডে কৰ্নাৰ আছে মিটোত ক্লিক কৰি দিব। ক্লিক কৰি যাতে আপোনাৰ প্ৰফাইল ভাগে আপোনাৰ এটা লগো দেখা পাব, লগোটোত ক্লিক কৰি আপোনাৰ ভিডিঅ'বোৰ চাব পাৰিব, ভিউজ কিমান আহিছে, লাইক কিমান আহিছে, এনেকৈ আপোনালোকৰ ভিডিঅ'বোৰত কমেণ্ট কিমান আহিছে এইবিলাক চাব পাৰিব। তাৰপিছত আহিলে আপোনাৰ মেইন পইণ্টটো, আপোনালোকে ইউটিউবটো কেৰিয়াৰ হিচাপে ল'ব বিচাৰে না এনেই বাছ টাইম পাছৰ কাৰণে ভিডিঅ' বনাই আপলোড কৰিব বা ৰীল আপলোড কৰিব বিচাৰে। যদি আপোনালোকে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে তেতিয়াহ'লে সেইটো নল'ব। কাৰণ যদি আপোনালোকৰ কেৰিয়াৰ হিচাপে ল'ব বিচাৰে, কাৰণ আপোনালোকৰ ভিডিঅ'বোৰ ভিউজ নাহিলে আপোনালোকে ইউটিউবত কেৰিয়াৰ বনাব নহ'ব। আপোনালোকে পাৰিব কেৰিয়াৰ বনাব যেতিয়া আপোনালোকৰ বহুত ছাবস্ক্ৰাইবাৰ হ'ব, তেতিয়াহে আপোনালোকে ইউটিউবত কেৰিয়াৰ বনাব পাৰিব। আপোনালোকে এতিয়া বাৰু এনেই পাৰ্ট টাইম হিচাপে ভিডিঅ' বনাই থাকক, পিছলৈকে যেতিয়া আপোনাৰ ভিউজ আহিব ধৰিব তেতিয়া আপোনালোকৰ কেৰিয়াৰ হিচাপে নিজে নিজে হৈ যাব। আৰু আপোনালোকে ভিউজ কেনেকৈ আহিব, ভিউজ আহিবৰ কাৰণে কি কি কৰিব লাগিব সেইটো মই কৈ আছোঁ। প্ৰথম কথা, আপোনাৰ ভিউজ আহিবৰ কাৰণে কণ্টেণ্টটো ভাল হ'ব লাগিব। কাৰণ যেতিয়া আজিকালি বহুত মানুহে ভিডিঅ' বনায়, আপোনালোকে চাব গ'লে চবে ভিডিঅ' বনায়, ঘৰৰ এজন নহয় এজনে ভিডিঅ' বনায়, কাৰণ চবৰে ভিউজ নাহে, আপোনালোকে হয়তো জানে, আপুনি হয়তো যদি বনাই আছে গম পায়। সকলোৰে ভিউজ নাহে, ভিউজ আহিব কেতিয়া, যেতিয়া আপোনাৰ কণ্টেণ্টটো ভাল হ'ব। কণ্টেণ্টটো ভাল হোৱাৰ বাবে আপোনাৰ তাত এটা টেলেণ্ট লাগিব। সেই টেলেণ্টটো আপোনালোকে যেতিয়া দেখুৱাব তেতিয়া আপোনাৰ ভিডিঅ'বোৰ মানুহবিলাকে চাব, চাই পিনে তেতিয়া আপোনালোকৰ ভিউজ আহিব। যদি আপোনালোকে সেইটো কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ ভিডিঅ'বোৰত একদম ভিউজ নাহিব। আৰু বহুতে ভাবি থাকে যে ভিডিঅ'ৰ কোৱালিটিৰ লগত কথা আছে, কোৱালিটিৰ লগত কথা নাই। কাৰণ আৰু আপোনালোকে মোৰ চেনেলটোত যাই পিনে চাব পাৰে, মই কেতিয়াবা কোৱালিটি হাইও কৰিছোঁ, কেতিয়াবা ল' হৈছে। আপোনালোকে ভিউজবিলাক চাব পাৰে, যোনটো ভিডিঅ'ত টপিকটো ভাল হৈছে সেইটো ভিডিঅ'ত ভিউজ আহিছে, আৰু যোনটোত কোৱালিটিটো ভাল হৈছে কিন্তু টপিকটো ভাল হোৱা নাই সেইটো ভিডিঅ'ত ভিউজ একদম অহা নাই। আপোনালোকে এইটো নাভাবিব যে কোৱালিটিটো ভাল হ'লে ভিউজ আহে, কিন্তু মেইন পইণ্টটো হ'ল কণ্টেণ্ট। আৰু আপোনালোকৰ এটা কথা, কনচিষ্টেণ্টলি যদি ভিডিঅ' বনাই যায় তেতিয়াহ'লে ভিউজ আহিব। 1 বছৰ মানে হ'ব এতিয়া ইউটিউবত ভিডিঅ' বনাই আছোঁ, আৰু যিখিনি মই গম পাইছোঁ আপোনালোকক বাৰু কৈছোঁ। আৰু মোৰ কিবা ভুল হ'ব পাৰে, আপোনালোকে একদম প্লিজ একো ভুল নাভাবিব, কাৰণ মই সিমান এটা নাজানো বাৰু। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।